হেল্ল' ফ্ৰেণ্ড, মই কেইদিন আগত এটা এক্সাম দিছিলোঁ। চ' মই সদায় এটা বস্তু কৰোঁ ছাজেষ্ট ৰিগাৰ্ডিং ইংলিছ। চব এক্সামত চাব ইংলিছ মেক্সিমাম আমাৰ যিটো ADRE আহে ইংলিছ আৰু বেলেগ যিবোৰ এক্সাম আছে তাতে ইংলিছ। চ' ইংলিছৰ কাৰণে মই এটা বস্তু ছাজেষ্ট কৰোঁ যে সদায় যিমান পাৰে ৰিডিং কৰিব। এইটো আপোনাৰ APSC এক্সাম ইয়াত ধৰি লওক বেলেগ এক্সাম হওক, ধৰি লওক এনি এক্সাম য'ত ইংলিছ, তাতে আপোনাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট গ্ৰামাৰ শিকিব, এইবোৰ ঠিক আছে, কিন্তু তাতকৈও বেছি ইম্পৰ্টেণ্ট হ'ল আপোনাৰ ৰিডিংটো। যিমান পাৰে ৰিডিং কৰিব, যিমান পাৰে। এতিয়া ৰিডিং ক'ৰ পৰা কৰিব? ফ্ৰম ধৰি লওক নিউজ পেপাৰ, আছাম ট্ৰিবিউনৰ যিটো পেপাৰ বা ধৰি লওক যিবোৰ বেলেগ পেপাৰ আছে। আপুনি অসমীয়া মিডিয়াম হওক ইয়াত ধৰি লওক বেলেগ হেৰিৰ পৰা পঢ়িছে মিডিয়ামৰ, যদি আপোনাৰ ইংলিছটো উইক হয়, মই এইখিনি ছাজেষ্ট কৰিম যে যিমান পাৰে নিউজ পেপাৰৰ যিটো এডিটৰিয়েল পেজ থাকে তাতে যিকোনো এটা আপুনি আৰ্টিকেল লওক আৰু পঢ়ক। যদি বুজি পায় নেপায় সেইবোৰ চাই লাভ নাই, যিমান পাৰে ৰিডিং কৰি, যিমান পাৰে। মই এটা প্ৰুফ দি আছোঁ আপোনাক। মই ৰিচেণ্টলি এটা এক্সাম দি, তাতে মই একো গ্ৰামাৰ চাই যোৱা নাই। জাষ্ট মোৰ এটা হেবিট আছে, মই ডেইলি যিমান পাৰোঁ মোৰ অফিচত পেপাৰ আহে, মই তাৰে এডিটৰিয়েল পেজটো সদায় পঢ়োঁ। এটা হ'লেও বা ধৰি লওক হাফ আৰ্টিকেল হ'লেও মই পঢ়োঁ, আৰু তাৰ পৰা মই যিমান পাৰোঁ ধৰি লওক কিছুমান ৱৰ্ডছ পাওঁ, সেইখিনি অকণ মিনিংকেইটা যিকেইটা বুজি নাপাওঁ গুগলৰ পৰা চাৰ্চ কৰি। চ' চাওক, মই এতিয়া আপোনাক দেখাই আছোঁ যিটো মোৰ ৰেছপন্স, যিটো মই এক্সাম দিছিলোঁ তাৰ এগেইনষ্ট যিটো ৰেছপন্স। মই তাতে ইংলিছ আহিছিলে 20 মাৰ্কছৰ, মই তাতে 18 পাইছোঁ। তাতে হেৰিও আছে গ্ৰামাৰ, তাতে আপোনাৰ RC সোমাই আছে 5 মাৰ্কছ, মই RCত 5ত 5 পাই। আৰু RCটো বহুত টাফ আছিলে। যেতিয়া মই ওলাইছোঁ এক্সাম দি, বহুতে মোক কৈ আছিলে যে এক্সামটো মানে কিবা RCটো বহুত টাফ আহিছিলে। মই একো তেতিয়া ৰেছপণ্ড কৰা নাই, মই ক'লোঁ আহিছে যেনিবা। কিন্তু মই এতিয়া দেখিলোঁ মোৰ যিটো এনচাৰ, যিটো ৰেছপন্স মিনছ এগেইনষ্ট ইচ কুৱেশ্যন, মোৰ যিটো ৰেছপন্স RCত 5 মাৰ্কছত মই 5 মাৰ্কছে পাই, আৰু আউট অফ 20 মই 18 পাইছোঁ। দুটা ভুল এনচাৰ ভুল হ'ল মোৰ। কিন্তু মই এইখিনি গম পালোঁ যে ৰিডিং কৰিলে লাভ আছে। মই ধৰি লওক আগতো যিবোৰ এক্সাম দিছোঁ, আগত SI বা ধৰি লওক বেলেগ এক্সামো দিছোঁ য'ত ইংলিছ আছে, মই তাতে এটা এডভান্টেজ পাইছোঁ যে মানে ৰিডিং কৰিলে বহুত লাভ হয়। মই ক'ৰবাত এটা ভিডিঅ'ত পাইছিলোঁ যে যিমান পাৰে ৰিডিং কৰক। বেংকিং হওক বা ধৰি লওক যি এক্সাম দি আছে আপোনালোকে, ৰিডিং কৰক, যিমান পাৰে ৰিডিং কৰক। মই দেখাই আছোঁ আপোনালোকক। চ' এইটো চাওক হা, কুৱেশ্যন নম্বৰ 16, যিটো ৰাইট এনচাৰ সেইটো হয় এইটো অপশ্যন A, আৰু মই ইয়াত মাৰ্ক কৰিছোঁ অপশ্যন A, ৰাইট হ'ল এইটো। কুৱেশ্যন নম্বৰ 17, ইয়াতে ৰাইট এনচাৰ হ'ল এইটো, আৰু মই মাৰ্ক কৰিছোঁ অপশ্যন B। অপশ্যন B ৰাইট এনচাৰ, অপশ্যন B ৰাইট এনচাৰ, মই মাৰ্ক কৰিছোঁ B। চিমিলাৰলি চাওক কুৱেশ্যন নম্বৰ 17, ইয়াতে অপশ্যন B হ'ল আপোনাৰ হেৰি এনচাৰ, ৰাইট এনচাৰ, আৰু মই ইয়াতে মাৰ্ক কৰিছোঁ অপশ্যন B। চাব পাৰিছে ন, অপশ্যন B। চিমিলাৰলি এনেকুৱা যিবোৰ কুৱেশ্যন 18, 19, কুৱেশ্যন নম্বৰ 18 চাওক, ৰাইট এনচাৰ হ'ল আপোনাৰ D, অপশ্যন D, আৰু মই ইয়াতে মাৰ্ক কৰিছোঁ অপশ্যন D। কুৱেশ্যন নম্বৰ 18 ৰাইট অপশ্যন হ'ল D, আৰু মই মাৰ্ক কৰিছোঁ D। এনেকুৱাই কুৱেশ্যন নম্বৰ 20 ৰাইট অপশ্যন A, মই ইয়াতে মাৰ্ক কৰিছোঁ A। চ' এইটো RCত চাওক, RCটো বহুত টাফ আহিছিলে। টাফ মই নকওঁ, ইজি আছিলে, অকণমান পঢ়িলে হৈ যায়। চাইছে না RCৰ চাইজটো? এতিয়া ইজি লাগে অকণমান আফটাৰ এক্সাম, কিন্তু এক্সাম টাইমত বহুত কিবা কিবি থাকে প্ৰেছাৰ, গমে পায় চবে। ইয়াতে অকল RC নহয়, গ্ৰামাৰ বেছ কিছুমান কুৱেশ্যন আছিলে, হেৰি আছিলে জাম্বল, অপশ্যন D, ৰাইট এনচাৰ D। চাওক এইবোৰ জাম্বল, চিনোনিম এণ্টনিম আছিলে, ইডিয়মছ ফ্ৰেমছ আছিলে, প্ৰিপজিশ্যন আছিলে, চব মোৰ ৰাইট। অকল দুটা ৰং গৈছে, 18 কুৱেশ্যনছ ৰাইট। চাওক এণ্টনিম আছিলে, কনচাইজ, ইয়াতে ভাৰ্বছ দিছিলোঁ মই, ৰাইট এনচাৰ D। ইয়াতে চাওক ওৱান ৱৰ্ড হেৰি আছিলে ছাবষ্টিটিউশ্যন, চ' মই মাৰ্ক কৰিছিলোঁ, ইয়াতে ৰেছপন্সত আহিছে যে ৰাইট এনচাৰ এইটো অৰেকেল, মই ইয়াতে মাৰ্ক কৰিছোঁ অৰেকেল, অপশ্যন A। এইটো জাষ্ট আউট অফ, এইটো মই কেতিয়াও পঢ়ি যোৱা নাই। কিছুমান ধৰি লওক অকণমান আগত পাইছিলোঁ এটা দুটা কুৱেশ্যন, কিন্তু এইটো কুৱেশ্যন মই কেতিয়াও পোৱা নাই, ফাৰ্ষ্ট টাইম পাইছিলোঁ। এইটো জাষ্ট মই আউট অফ যিটো গেছ ৱৰ্ক যিটো হ'ব লাগে, মানে এটা কিবা এটা টেকনিক আছে, এইটো কোৱা হয় আপোনাৰ অপশ্যন এলিমিনেশ্যন। অপশ্যন এলিমিনেট কৰি মই এইটো মাৰ্ক কৰিছোঁ, এইটো এনচাৰটো ৰাইট হ'ল। চ' মই এইখিনি যিবোৰ নলেজ হেৰি কৰিছোঁ গেডাৰ ইংলিছৰ, চাওক এইটো অপশ্যন ৰাইট এনচাৰ, এইটো মই মাৰ্ক কৰিছোঁ A। চ' মোৰ 18 ৰাইট আউট অফ 20। চ' এইটোৱে ক'ম যে যিমান পাৰে আৰ্টিকেলছকেইটা পঢ়ক, নিউজ পেপাৰ আৰ্টিকেলকেইটা পঢ়ক, আৰু বেছিক গ্ৰামাৰকেইটা চাই লওক, হৈ যাব। আৰু পাৰিলে ধৰি লওক APSCৰ যিবোৰ APSC নহয়, SSCৰ যিবোৰ প্ৰিভিয়াছ ইয়াৰ আপোনাৰ হেৰি থাকে, এণ্টনিম চিনোনিম আৰু ইডিয়মছ এণ্ড ফ্ৰেমছ, সেইবোৰ PDF পাব আপোনালোকে, অনলাইন পাই যাব, চাৰ্চ মাৰিলে হ'ল। সেইবোৰ
পাৰিলে চল্ভ কৰিব। ভাল মই মানে ধৰি লওক মই মানে ইংলিছ সেনেকুৱাই পঢ়িছোঁ আৰু মই যেতিয়া মই এক্সাম দিছিলোঁ, মই ইয়াৰ আগত SBI ক্লাৰ্ক দিছিলোঁ, তেতিয়াও মই ভাল ৰিজাল্ট পাইছিলোঁ মানে ইংলিছত। ৰিজনিং মেথছ বেয়া হোৱা আছিলে কিয় কি চিনচিয়াৰলি দিয়া নাই, কিন্তু মই ইংলিছটো মোৰ ষ্ট্ৰং মানে কি এনেকুৱা আপুনি আৰ্টিকেল পঢ়িব ভাল ৰিজাল্ট পাব। RC হওক, এণ্টনিম চেনিম হওক, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, গ্ৰামাৰ, এভৰিথিং আপোনালোকে হেৰিত পাই যাব। RC কিবা যিটো আৰ্টিকেল নিউজ পঢ়িলে, নিউজ পেপাৰৰ যিটো আৰ্টিকেল পঢ়িলে এভৰিথিং আপোনালোকে চল্ভ কৰিব পাৰিব। চ' এইখিনিয়ে ক'বলগীয়া আছিলে। থেংক ইউ, চাইনিং অফ।